Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। ৰাতিপুৱা উঠিলো, এতিয়া চাহ খোৱা নাই, চাহ বনাই আছো, লগতে পিঠা ভাজিম, তালৰ পিঠা। যোৱা কালি নহয় গুলি থৈছিলো, লগে লগে বনাই খালে ভাল লাগে, আগতীয়াকৈ বনালে ইমান এটা ভাল নালাগে ঠাণ্ডা হ'লে। আগত কাঁহী বাটিখিনি ধুই লওঁ, কাৰণ ৰাতি নহয় কাঁহী বাটিখিনি ধোৱা নাই, ডেইলি ভালো লগা নাই আৰু ধোৱাও নাই। বাটিবিলাক ধোৱা নাই, ৰাতি দেৰিকৈ ভাত খাইছোঁ, এনেকৈ পেলাই থৈছিলোঁ, এতিয়া ধুই ল'ম। আৰু বজাৰো আনিছে, মাছ আনিছে, বৰাল মাছ আনিছে, লগতে ভল আনিছে। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। ৰাতিপুৱাই আলহী আহিছে আৰু চাহ বনালোঁ, ময়ো চাহ খোৱা নাই, আজি দেৰিকৈ চাহ খালোঁ, ৰুটিও বনা নাই, পিঠা আছে। চাহ তাহ খালোঁ, ভাবি আহিছে, ভাবিৰ লগৰ এজন আহিছে, মোৰ লগৰো এজন আহিছিল, চাহ তাহ খালোঁ, আড্ডা দিলোঁ ৰাতিপুৱাই। এতিয়া 12টামান বাজে, দুপৰীয়া ৰন্ধা বঢ়া কৰিম, কাৰণ ভাবিহঁতে আহিছিল ৰাতিপুৱাই, ভাবি আহিছিল, ভাবিৰ লগত এজন আহিছিল আৰু মোৰ লগৰো এজন আহিছিল, সকলোৱে গল্প চল্প কৰিলোঁ, চাহ তাহ খালোঁ, আড্ডা দিলোঁ ৰাতিপুৱাই। আৰু গল্প চল্প কৰোঁতে নহয় 12টা বাজি গ'ল, গমেই পোৱা নাই। এতিয়া ৰন্ধা বঢ়া কৰিম, আহক দেখাই আছোঁ, মাছটো দেখাইছোঁ আৰু লোকেল মুৰ্গী এটা লৈ আহিছে ল'ৰাৰ কাৰণে, আহক দেখাই আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। দেখাইছোঁ, ৰাতিপুৱাই আনিছে, কাটি কুটি ল'লোঁ আৰু লোকেল মুৰ্গীটো এতিয়াহে দি গ'ল, কাৰণ ল'ৰা কি দি ভাত খাব, স্কুলৰ পৰা আহি নহয় একেবাৰে চিঞৰ বাখৰ লাগে দিয়ে, সেইকাৰণে লোকেল মুৰ্গীটো এতিয়াহে দি গ'লে। আৰু তিতা কেৰেলা ভাজিম, ভল কি বনাম নাজানো, আৰু কি বনাম নবনাম দেখাই আছোঁ। কিন্তু সিহঁতে গল্প কৰি আছিল, মই লগে লগে কামো কৰিলোঁ, চাহো দিলোঁ, আৰু ঘৰতে যে সেইকাৰণে সুবিধা, গল্পও কৰিলোঁ, কাঁহী বাটি ধুই ল'লোঁ, গেছ টেছবিলাক আগতে চাফা কৰি ল'লোঁ, লেতেৰা থাকিবলৈ মোৰ একদম বেয়া লাগে নহয়, চাফা চিকনা কৰি ল'লোঁ। আৰু কঁঠাল আছে, কঁঠালটো নাখাওঁ, কিন্তু কঁঠালৰ গুটিটো যে খাওঁ, সেইকাৰণে কঁঠালৰ গুটিটো এৰাই ল'ম। কঁঠাল খোৱা মানুহ নাই, ল'ৰাও খাব নোখোজে, এতিয়া এইটো এৰাই ল'ম। কঁঠালৰ গুটিকেইটা এৰাই ল'ম, কাৰণ ল'ৰাটো খাবই নাজানে, এতিয়াও কঁঠাল খাবলৈ নাজানে তাই, এটা কঁঠালো খোৱা নাই আজি পৰ্যন্ত, অকল খালি পোলাও মাংস তাই এইবিলাকে খায়, কঁঠাল চঠাল এইবিলাক খাবলৈ নাজানে, সেইকাৰণে মই পেলাই দি আছোঁ। খোৱা মানুহ নাই, কিন্তু গুটিকেইটাতো দৰকাৰ নহয়, সেইকাৰণে গুটিকেইটা লৈ আছোঁ। আহি আছোঁ গাইছ অলপ পিছত। দুপৰীয়া ৰন্ধা আৰম্ভ কৰি দিলোঁ, এইখিনি হৈছে মুৰ্গীৰ মাংস, এইটো এনেই পাতলা ঝোল বনাম ল'ৰাৰ কাৰণে মছলা দি, আৰু এইখিনি বনাই আছোঁ হাড্ডি হুড্ডিবিলাক দি বনাই আছোঁ, মানে অমিতা চব্জি দি বনাম। আৰু ইপিনে তিতা কেৰেলা ভাজি বনাই আছোঁ দুপৰীয়াৰ কাৰণে। আৰু বৰালি মাছটো হৈ গৈছে, এনেই ঝোল বনাইছোঁ, পাতলা ঝোল, চব্জি বেছি খাবলৈ মন নাযায় নহয় সেইকাৰণে। আৰু ইপিনেতো ভাত হৈ গৈছে, তেনেহ'লে ব্লগটো চাই থাকক। আৰু বাহিৰততো বাপৰে বাপ ৰ'দ দিছে নহয়, ইমান ৰ'দ দিছে, ল'ৰা অহা নাই, কেতিয়া আহে দেখাই আছোঁ, আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে। দুপৰীয়া ৰন্ধা প্ৰায় হ'লে, আৰু ইপিনে ঘৰটো মুচি ল'লোঁ, কামো কৰি আছোঁ, কাৰণ ঘৰ চৰবিলাক লেতেৰা হয় নহয় ইমান ঘৰতে কাম কৰিলে। আৰু ইপিনে কাপোৰো ধুই আছোঁ, গোটেইবিলাক বস্তু ঘৰতে নহয়, সেইকাৰণে সুবিধা। কাঁহী বাতি ধোৱা হৈ গ'ল, কামো হৈ গ'ল, ৰন্ধা বঢ়া হৈ গ'ল। এইটো হৈছে তিতা কেৰেলা ভাজি, মুৰ্গীৰ মাংস এনেই বনালোঁ এটা, আৰু অলপ চব্জি দি বনালোঁ, অমিতা দি বনাইছোঁ এটা, বৰালি মাছ বনাইছোঁ, এনে ঝোল পাতলা ঝোল কৰি বনাইছোঁ। ইমান গৰম নহয়, তথাপি মানে নবনালেও ভাল নালাগে, খাবলৈ বহিলে আৰু এইটো সেইটো খোৱা হয়। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব, আৰু নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আজিহে ৰক্ষা, ওপৰৱালা তথাপি বৰষুণ দিলে, বাপৰে বাপ ইমান গৰম নহয়, খিৰিকীটো এতিয়া বন্ধ কৰি দিওঁ। বৰষুণ পৰিয়ে অলপ ৰক্ষা, নহ'লে বাপৰে গৰম দিছে নহয়, দেখিছেনে বৰষুণ পৰি আছে।
এতিয়া ভাত খাম, ভাত ওলাই ল'লোঁ, দুপৰীয়াৰ ভাত আৰু তিতা কেৰেলা ভাজি কি বনাইছোঁ তো জানে। ভাত খাই ল'ম, হাজবেণ্ডো আহিছে ওপৰত বহিছে, মই তলতে বহি খাওঁ। আৰু ল'ৰা খাইছে, আগতে খাইছে তাই। দুপৰীয়াৰ ভাত খালোঁ, এইখিনি আছেই আৰু বটলবিলাক ভৰাই লওঁ। দুপৰীয়া খোৱাৰ পিছত বটলবিলাক খালী হৈ যায়। কাঁহী বাতি ইমান মাখা জমা হৈছে, ধুই ল'ম অলপখিনি সময়। তাৰ আগতে ভাবিলোঁ কাপোৰকেইটা মেলি দি আহোঁ ওপৰত। বৰষুণ অলপ পৰি নহয়, তথাপি গৰম লাগি আছে, আৰু অলপ যদি পৰিল হয়। যিখিনি পৰিছে সেইখিনিয়ে বহুত। যিয়ে নহওক, এতিয়া কাপোৰবিলাক শুকা দিব লৈ যাম চাদৰ ওপৰত। এইটো শুকা দি আহোঁ, তাৰপিছত কামখিনি কৰি ল'ম। আপোনালোকে ব্লগটো চাই থাকক। হাই গাইজ, দুপৰীয়াৰ কাম চাম শেষ। এতিয়া 4টামান বাজে আবেলিত আৰু মই এফালে যাব ওলাইছোঁ। এফালে মানে দেখিছেনে ৰেডি চেডি হৈছোঁ। মোৰ ৰেডিটো এইখিনিয়ে আৰু যাব ওলাইছোঁ মানে আমি যে আগত আছিলোঁ, ইয়াত অহাৰ আগত তাতে গৈ আছোঁ। সেইটো ঘৰৰ কাষতে মানে চাচা চাচি বুলি মাতোঁ। আগত নহয়, অলপ যদি ভৰ্তা বনাইছোঁ তথাপি অনা নিয়া কৰি খাইছোঁ, এনেকুৱা আছিলোঁ। মানে খুবেই মানে নিজৰ নিচিনা কৰি আছিলোঁ। তাতে গৈ আছোঁ। তেনেহ'লে বলক, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। কোনে আহে নেকি, খিৰিকী চিৰিকী বন্ধ কৰি দিওঁ। ল'ৰা নাই, ল'ৰা টিউশ্যন কৰিব গৈছে আৰু অকলে অকলে ভালো নালাগে নহয়। কাম চাম শেষ দুপৰীয়া। সন্ধিয়াই নহয়, লাইটটো ইয়াত দিব লাগে, নহ'লে আন্ধাৰ হৈ থাকে। খোজকাঢ়িয়ে যাম, টটো চটো আৰু নুঠো, ওচৰতে নহয়। হাই গাইজ, খোজকাঢ়িয়ে গৈ আছোঁ। তেনেহ'লে বলক, খোজকাঢ়িয়ে আহিলোঁ, বেছি দূৰ নহয়, অলপে। আৰু আগত যে আহিছিলোঁ আপোনালোকে দেখি চিনি পাইছেনে নাই, এইটোত মই কিমান মানে ব্লগ কৰিছোঁ নহয় ইয়াত থিয় হৈ। এইটো আছিল পুৰণি ঘৰ। আমি ইয়াত 12-13 বছৰ থাকিছোঁ ইয়াত। আৰু দেখিছেনে ইমান গছ গছনি মানে ঘাঁহ বন হৈ গৈছে, ঘৰত অৱস্থা নাই। কিছুমান স্মৃতি আজি মনত পৰিল চাই। এইটো হৈছে কলৰ পাৰ, কিমান ঘঁহিছোঁ। মোৰ 3 মাহ আগৰ ব্লগবিলাক চালে আপোনালোকে গম পাব এইটো ঘৰত আছিলোঁ আগত। দেখিয়ে মানে কিবা হেন লাগে। এইটো ঘৰৰ পৰা ওলালোঁ কাৰণ ইহঁতে বিল্ডিং দি আছে, দেখিছেনে ঘৰৰ অৱস্থা। তাৰপিছত চাই অলপ মানে মনটো বেয়াই লাগে। ইয়াত আহিলেই নহয় মনটো বেয়া লাগে। আৰু চাচীহঁতৰ ঘৰত এয়া চেৱাই থৈ খাব দিলে, খালোঁ। খাই লৈ এয়া হাজবেণ্ডে বজাৰৰ পৰা আহিলে, ফোন মাৰিছিলোঁ মোকো লৈ আহিব। এয়া আহিলোঁ ঘৰত। আৰু স্মৃতি নহয় পাহৰিব। গাইজ, ঘৰত আহিলোঁ, আহি পেলাই এয়া চাহ বনালোঁ ল'ৰাৰ কাৰণে আৰু তাই খাইছে, মোৰ কাৰণে অলপ থৈ দিছে। মানে খাম অলপ পিছত। খাই আহিলোঁ, দেখালোঁ। আৰু দিনৰে চব্জি আছে, মাছটো দিনত খোৱাই নাই, মাছটো আছে। অমিতাৰ চব্জি আছে, মুৰ্গীৰ মাংস দি বনাইছোঁ। এইটো হৈছে মুৰ্গীৰ মাংস আছে। এইখিনিয়ে হৈ যাব ৰাতি। অকল খালি ভাতটো বনাম আৰু চাহৰ লগত এয়া পিঠা আছে। ব্লগটো ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।